বৰদলনি ভকত কৈৱৰ্ত গাঁও হৰি মন্দিৰত জন্মাষ্টমী উদযাপন কৃষ্ণ বন্দনাৰে মুখৰ হৈ পৰে বৰদলনি ভকত কৈৱৰ্ত গাঁও হৰি মন্দিৰ। ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী দেশজুৰি উদযাপন কৰাৰ সমান্তৰালভাৱে ভকত কৈৱৰ্ত গাঁও হৰি মন্দিৰত দিনজোৰা কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰা হয় ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। এই উপলক্ষে হৰি মন্দিৰত ভগৱান শ্ৰীকৃষ্ণৰ নাম কীৰ্তন পাঠ, দশ অৱতাৰ নৃত্য, হৰিনাম ইত্যাদিৰে এক সুমধুৰ পৰিৱেশে বিৰাজ কৰে। বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনটোত বৰদলনি ভকত কৈৱৰ্ত হৰি মন্দিৰত জাতি ধৰ্ম নিৰ্বিশেষে বিভিন্ন লোকৰ লোকাৰণ্যৰ পৰিৱেশ দেখা পোৱা গ'ল। কৃষ্ণ একদেৱ হে দুখ হৰি কালমাদি এই অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ হে ৰাম কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ আমাৰ আমি জীৱমুক্তিৰ অৰ্থে এই যাক বিচাৰি আজি বিষয় বাসনা ত্যাগ কৰি আজি আমি ইয়াতে পবিত্ৰ ভাদ মাহটি মাহজোৰা কাৰ্যসূচীৰে আমি পালন কৰিছোঁ। তাৰ মাজতে আজি আমাৰ যাক বিচাৰি আমি হাবাথুৰি খাইছোঁ তেখেতৰ শ্ৰী শ্ৰীকৃষ্ণৰ জন্মদিন আমি তাকে অষ্টমী হিচাপে আমি পালন কৰিছোঁ। ইয়াতে আমাৰ শিশু কৃষ্ণ নৃত্য প্ৰদৰ্শন হৈছে আৰু আমাৰ এয়া গুণমালা কীৰ্তন হৈছে আৰু আমি অলপ দেৰি পিছতে ইয়াতে নাম প্ৰসংগ হ'ব। তাৰপিছতে আমাৰ দিহানাম আইসকলৰ দ্বাৰা যুৱকসকলৰ দ্বাৰা দিহানাম প্ৰদৰ্শন হ'ব। আমি এইটো অতি গৌৰৱৰ বিষয় বুলি ভাবিছোঁ আপোনালোকে যে আমাক এই প্ৰচাৰ মাধ্যমটো দি আজি গোটেই অসমত আপোনালোকে জনাই দিব, তাৰ বাবে আমি এই নিউজ লাইভ চেনেলক আমি ধন্যবাদ দিছোঁ। আৰু আমি ভৱিষ্যতে এনেধৰণে ঈশ্বৰৰ গুণ নাম যশ প্ৰকাশ কৰিবৰ কাৰণে আমাক ঈশ্বৰে মতি দিয়ক বুলি আমি ঈশ্বৰৰ ওচৰত সদায় প্ৰাৰ্থনা জনাই আহিছোঁ। আমাৰ ভকত কৈৱৰ্ত গাঁৱৰ যুৱ সংঘৰ আমি সৰু অসমবাসীক জনাব বিচাৰিছোঁ যে এনেদৰে ওলাই আহক। আমাৰ অসমীয়া সংস্কৃতি যি পৰম্পৰাগত মানে সংস্কৃতিবিলাক আজি প্ৰজন্মই ধৰি ৰাখিব বিচৰা নাই। সেই তেনেস্থলত আমি অসমবাসীলৈ আমি ইয়াৰ পৰা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে এনেদৰে ওলাই আহক, আমাৰ সংস্কৃতিটো বচাই ৰাখক। আমি আজি কৃষ্ণ জন্মাষ্টমীটো উলহ মালহেৰে আমি ভকত কৈৱৰ্ত গাঁৱৰ যুৱ সংঘই পাতিছোঁ। ভৱিষ্যতে আমি এনেদৰে ইয়াতকৈ ডাঙৰকৈ পাতি যাম বুলি আমি প্ৰতিজ্ঞাবদ্ধ। আমাৰ প্ৰথম কাৰ্যসূচী আছিলে বন্তি প্ৰজ্বলন, তাৰ দ্বিতীয় কাৰ্যসূচী আছিলে দশ অৱতাৰ নৃত্য,
দ্বিতীয় কাৰ্যসূচী আছিলে আমাৰ গুণমলা কীৰ্তন আৰু শেষৰ কাৰ্যসূচী আমাৰ হৰিনাম অৰ্চনা। ব্যুৰ ৰিপৰ্ট অসম টুডে।